নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ পাঠ নম্বৰ 17। পাঠ নম্বৰ 17ৰ নাম হৈছে মোগল যুগ, সমাজ আৰু সংস্কৃতি। তো তোমালোকে মোগল যুগৰ সমাজ আৰু সংস্কৃতিৰ বিষয়ে এই পাঠত পঢ়িবলৈ পাবা। চোৱা ইয়াত কি কৈছে, মোগলসকলৰ সমাজ ব্যৱস্থাৰ বিষয়ে জানিব পাৰিবা। ভাৰতবৰ্ষৰ সাংস্কৃতিক দিশত মোগলসকলৰ অৱদানৰ লগত পৰিচয় হ'বা। মোগল যুগৰ নাৰীসকলৰ বিষয়ে জানিব পাৰিবা। মোগলসকলৰ ধৰ্মীয় নীতিসমূহৰ বিষয়ে ইয়াত তোমালোকে জানিব পাৰিবা। বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল, কি জানিব পাৰিবা? মোগলসকলৰ সমাজ ব্যৱস্থা, তাৰপিছত ভাৰতবৰ্ষৰ সাংস্কৃতিক দিশৰ লগত মোগলসকলৰ অৱদান, মোগল যুগৰ নাৰীসকল, তাৰপিছত মোগলসকলৰ ধৰ্মীয় নীতিসমূহ। কি কৈছে চোৱা, আগৰ পাঠত তোমালোকে মোগলৰ ৰাজত্বকালৰ ভৌগোলিক পটভূমি আৰু তেওঁলোকৰ প্ৰশাসন ব্যৱস্থাৰ বিষয়ে থুলমূলকৈ জানিব পাৰিছা হওক। এই পাঠটিৰ জৰিয়তে মোগলসকলৰ সমাজ ব্যৱস্থা, শিল্পকলা, স্থাপত্য, ভাস্কৰ্য, সাহিত্য, চিত্ৰকলা, ধৰ্মীয় নীতি, সমাজত মহিলাৰ স্থান সম্পৰ্কে জানিব পাৰিবা। মোগলসকলৰ স্থাপত্যকলা আৰু শিল্পই বিশ্বৰ ভিতৰতে সমাদৰ পাবলৈ সক্ষম হৈছিল। ইয়াৰ কাৰণ হৈছে তেওঁলোক শিল্প সংস্কৃতিৰ একনিষ্ঠ পৃষ্ঠপোষক আছিল। প্ৰায় 3জন মোগল সম্ৰাটেই কলা সংস্কৃতিলৈ অলপ হ'লেও অৱদান আগবঢ়াইছিল। বুজি পাইছা? মানে মোগলসকলৰ স্থাপত্যকলা আৰু চিত্ৰশিল্পই কিন্তু বিশ্বৰ ভিতৰত বহুখিনি সমাদৰ পাইছিল। তাৰপিছত কৈছে সূক্ষ্ম কলা সুলভ অনুভূতি যেনে মোগলসকলে জন্মসূত্ৰে লাভ কৰিছিল। গতিকে তোমালোকে মনত ৰাখিবা যে মোগলসকল কেৱল সাম্ৰাজ্যবাদীয়ে নাছিল, তেওঁলোকে সংস্কৃতিবানো আছিল। মোগল যুগৰ সমাজ ব্যৱস্থা কেনেকুৱা আছিল? প্ৰাচীন যুগৰ ভাৰতীয় সমাজৰ দৰে মোগল যুগৰ সম্ৰাট আছিল সমাজ ব্যৱস্থাৰ আটাইতকৈ শীৰ্ষস্থানত। প্ৰাচীন যুগৰ ভাৰতীয় সমাজৰ দৰে মোগল যুগৰ সম্ৰাটো আছিল কি সমাজ ব্যৱস্থাৰ আটাইতকৈ শীৰ্ষস্থানত। ইয়াৰ পাছতেই ইৰাণৰ পৰা অহা, তুৰানী তুৰ্কীৰ পৰা অহা আৰু আফগানী মানে আফগানিস্তানৰ পৰা অহা মোগল, শ্বেইখ খজদা থলুৱা মুছলমান লোক আৰু ভাৰতীয় হিন্দুসকলৰ গঠিত অভিজাত শ্ৰেণীটো আছিল। হিন্দুসকলৰ মাজত মাৰাঠা আৰু ৰাজপুতসকলে উচ্চ স্থান পোৱা দেখা গৈছিল। তৃতীয় স্থানত জামিদাৰ আৰু কৰতলীয়া সৰু সৰু ৰজাসকল আছিল। আনহাতে বণিক, সদাগৰ, কবিৰাজ, আন বিষয়া আমোলৰে মধ্যবিত্ত শ্ৰেণীটো গঢ়ি উঠিছিল। কৃষক, শ্ৰমিক, দাসী, ক্ষুদ্ৰ ব্যৱসায়ী ইত্যাদিবোৰ একেবাৰে তলৰ শ্ৰেণীত আছিল। সেই সময়ত খুদ কাস্তা নিজৰ মাটিত খেতি কৰা আৰু পাহী কাস্তা মানে আনৰ মাটিত খেতি কৰা। খুদ কাস্তা মানে কি? নিজৰ মাটিত খেতি কৰা, আৰু পাহী কাস্তা মানে কি? আনৰ মাটিত খেতি কৰা। এই দুই প্ৰকাৰৰ কৃষক দেখিবলৈ পোৱা গৈছিল। মোগলৰ স্থাপত্য ভাস্কৰ্য। তোমালোকে 15 আগষ্টত দিল্লীৰ লালকিল্লাত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা দেখিছানে? বৈদ্যুতিক মাধ্যম আৰু বাতৰি কাকতত নিশ্চয় দেখিছা। এই ইতিহাস প্ৰসিদ্ধ। এই লগতে চোৱা লালকিল্লাৰ ছবি দিয়া আছে কিন্তু ছাত্ৰ ছাত্ৰীসকল। লালকিল্লা আৰু ভাৰতৰ বিভিন্ন ঠাইত থকা মছজিদ, স্মৃতিসৌধ, দুৰ্গ এইবিলাকৰ বিষয়ে জানিবলৈ তোমালোকৰ মন নাযায়নে? মধ্যযুগত শাসন কৰা মোগলসকলেই আছিল এইবোৰৰ অধিকাংশৰে স্ৰষ্টা। আমি ইতিমধ্যে জানিব পাৰিছোঁ যে ভাৰতবৰ্ষত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল বাবৰে। বাবৰ এগৰাকী প্ৰখ্যাত কলাপ্ৰেমী আছিল। তেওঁ বৰ কম দিন ৰাজত্ব কৰিছিল যদিও সেই কম সময়ৰ ভিতৰতে শিল্পকলাৰ উন্নতিৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল। কিন্তু সময়ৰ অভাৱ আৰু জটিল ৰাজনৈতিক পৰিস্থিতিত ই কাৰ্যকৰী হোৱা নাছিল। তাৰ মাজতে তেওঁ স্থাপত্যলৈ যি অৱদান আগবঢ়াই গৈছে সেইখিনিয়ে তেওঁৰ কলা সুলভ মনৰ পৰিচয় দাঙি ধৰে। বাবৰৰ স্থাপত্য কৰ্মৰ ভিতৰত বিখ্যাত আছিল পানিপটৰ কাবুল বাগ আৰু চম্বলৰ জুমা মছজিদ। ঠিক আছে, এইটো কিন্তু ইম্পৰ্টেণ্ট আছে যে বাবৰৰ স্থাপত্য কৰ্মৰ ভিতৰত বিখ্যাত আছিল কি? পানিপটৰ কাবুল বাগ আৰু চম্বলৰ জুম্মা মছজিদ। এইখিনি তোমালোকে ধুনীয়াকৈ লিখি ল'বা। ঠিক আছে, নেক্সট কি কৈছে চোৱা,
নেক্সট লাইনটো ইম্পৰ্টেণ্ট। বাবৰৰ পুত্ৰ কি? হুমায়ুন। বাবৰৰ পুত্ৰৰ নাম কি আছিল? হুমায়ুন। বাবৰৰ পুত্ৰ হুমায়ুনো এজন কলা সংস্কৃতি পৃষ্ঠপোষক আছিল। নানা যুদ্ধ বিগ্ৰহৰ মাজত সময় উলিয়াই তেওঁ পাৰ্চিয়ান আৰ্হিত বহুতো অট্টালিকা নিৰ্মাণ কৰি স্থাপত্য শিল্পৰ বিকাশত অৰিহণা যোগাইছিল। বাবৰৰ দৰে হুমায়ুনো বহু আঁচনি লৈছিল, কিন্তু তাক বাস্তৱত ৰূপায়ণ কৰিব পৰা নাছিল। হাৰিয়ানাৰ হিছাৰ জিলাৰ ফতেহাবাদত থকা মছজিদ আৰু দিল্লীৰ হুমায়ুন সৌধ, এইটো কিন্তু বহুত সময় পৰীক্ষাত সুধিছে। হুমায়ুন সৌধ এইটো ক'ত আছে? হুমায়ুন সৌধ দিল্লীত আছে। শিল্প প্ৰীতিৰ অন্যতম স্বাক্ষৰ। পাৰ্চিয়ান কাৰিকাৰ মিৰাক মিৰ্জা গিয়াছ ইয়াৰ নিৰ্মাতা। সেই সময়ত ভাৰতৰ শিল্পকলালৈ তেওঁ যি অৱদান আগবঢ়াইছিল তাক নুই কৰিব নোৱাৰি। এইখিনিতে প্ৰসংগক্ৰমে জানি থোৱা যে সেই যুগৰ ভাৰতীয় কলা সংস্কৃতিলৈ আফগান নেতা শ্বেৰ শ্বাহেও অভূতপূৰ্ব অৱদান আগবঢ়াইছিল। তেওঁ এজন সুশাসক আৰু দুৰ্ধৰ্ষ যোদ্ধা হোৱাৰ লগতে শিল্পকলাৰ পৃষ্ঠপোষকতা কৰি নিজৰ ৰুচি আৰু সংস্কৃতিবান মনৰো পৰিচয় দাঙি ধৰিছিল। নেক্সট চোৱা, কৈছে মহামতি আকবৰৰ শাসনকাল সম্পৰ্কে আগৰ অধ্যায় জানিব পাৰিছে। তোমালোকে আগৰ পাঠটোতো মই পঢ়াই দিছোঁ, যোনে যোনে চোৱা নাই চাই ল'বা, তাত আকবৰৰ সম্পৰ্কে পঢ়াইছোঁ। তেওঁৰ শাসনকালত যেনেকৈ দেশত শান্তি আৰু প্ৰগতি স্থাপন হৈছিল, তেনেকৈ শিল্প স্থাপত্য তথা চিত্ৰকলাৰ বিকাশো চৰম সীমা পাইছিল। লাহোৰ, এলাহাবাদ, আগ্ৰা, ফতেহপুৰ চিক্ৰী আৰু অন্যান্য ঠাইত আকবৰে যিবিলাক অট্টালিকা, মছজিদ, সমাধি, দৰৱাজা আদি নিৰ্মাণ কৰাইছিল, প্ৰতিটোতেই আকবৰৰ কৰা সুলভ মনোভাৱ প্ৰকাশ পাইছিল। ফতেহপুৰ চিক্ৰীৰ অট্টালিকাই আকবৰৰ সপোনৰ ঐক্যবদ্ধ ভাৰতক প্ৰতিফলিত কৰিছিল। কাৰণ পাৰ্চী, হিন্দু আৰু ইছলামীয় শিল্পী ৰীতিৰ সংমিশ্ৰণেৰে এইবোৰ সাজি উলিওৱা হৈছিল। আকবৰৰ দিনত অট্টালিকা নিৰ্মাণত ৰঙা শিলৰ গুড়ি ব্যৱহাৰ কৰা হৈছিল। এইটো এটা ইম্পৰ্টেণ্ট কথা। আকবৰৰ দিনত অট্টালিকাত কি ব্যৱহাৰ কৰা হৈছিল? নিৰ্মাণত ৰঙা শিলৰ গুড়ি ব্যৱহাৰ কৰা হৈছিল। তাৰপিছত কৈছে কি চোৱা, তাৰপিছৰ খিনি চোৱা কি কৈছে, যে আন এগৰাকী মোগল সম্ৰাট জাহাংগীৰ শাসনকালতো স্থাপত্য শিল্পত কাৰিকৰী দক্ষতাৰ চিন ফুটি উঠিছিল। অৱশ্যে সেইবোৰৰ ভালেখিনি অট্টালিকা, সৌধ, দুৰ্গ আদি কালক্ৰমত প্ৰাকৃতিক আৰু ৰাজনৈতিক দুৰ্যোগৰ ফলত হেৰাই গৈছে। তথাপিও তেওঁৰ পৃষ্ঠপোষকতা যে স্থাপত্য শিল্প যথেষ্ট বিকাশ লাভ কৰিছিল তাৰ উমান পোৱা যায়। মোগল যুগৰ ভাৰতত স্থাপত্য শিল্পৰ এক বৃহৎ অংশৰ পৃষ্ঠপোষক আছিল মোগল সম্ৰাট শ্বাহজাহান। কোন? মোগল সম্ৰাট শ্বাহজাহান। শ্বাহজাহান কি আছিল চোৱা, শাসন কালত মোগল স্থাপত্য শিল্পৰ বিকাশে চূড়ান্ত শিখৰত আৰোহণ কৰিছিল। তেওঁৰ সৌন্দৰ্যৰ সাধক আছিল। তেওঁ কি? শ্বাহজাহানে মানে সৌন্দৰ্য খুব ভাল পাইছিল। শ্বাহজাহানৰ ৰাজত্বকাল কলা সংস্কৃতিৰ যোগেদি নদন বদন হৈ পৰিছিল বাবে এই কালছোৱাক মোগল স্থাপত্যৰ স্বৰ্ণযুগ বুলি কোৱা হয়। বুজি পাইছা? ইয়াত প্ৰশ্ন হ'ব যে মোগল যুগক কিয় স্বৰ্ণযুগ বুলি কোৱা হয়। তেতিয়া তোমালোকে কি লিখিবা? তেতিয়া তোমালোকে লিখিবা যে শ্বাহজাহানৰ, ইয়াৰ পৰা চোৱা, শ্বাহজাহানৰ শাসন কালত মোগল স্থাপত্য শিল্পৰ বিকাশ চূড়ান্ত শিখৰত আৰোহণ কৰিছিল। তেওঁ সৌন্দৰ্যৰ সাধক আছিল। শ্বাহজাহানৰ ৰাজত্ব কাল কলা সংস্কৃতিৰ যুগনি, এই গোটেইখিনি লিখিবা, তেতিয়া হ'ব সেইটোৱেই। ঠিক আছে? যোগেদি নদন বদন হৈ পৰিছিল বাবে এই কালচোৱাক মোগল স্থাপত্যৰ স্বৰ্ণযুগ বুলি কোৱা হয়। নেক্সট কি কৈছে চোৱা, কিন্তু স্থাপত্য ভাস্কৰ্য নিৰ্মাণত মুক্ত হস্তে খৰচ কৰি শেষৰ ফালে তেওঁ সৰ্বশান্ত হৈ পৰিছিল। শ্বাহজাহানে নিৰ্মাণ কৰা তাজমহল তেওঁৰ পত্নী প্ৰেমৰ অমৰ সাক্ষী। এইটোতো জানাই, তাজমহল কোনে নিৰ্মাণ কৰিছিল? পৰীক্ষাত প্ৰশ্ন আহিব পাৰে। কোনে হ'ব? শ্বাহজাহানে। স্থাপত্য ভাস্কৰ্য নিৰ্মাণত আকবৰে মাৰ্বল ব্যৱহাৰৰ সূচনা কৰিছিল। শ্বাহজাহানৰ দিনৰ নিৰ্মাণ কাৰ্যত মাৰ্বলৰ ব্যাপক ব্যৱহাৰ হৈছিল। কিহৰ ব্যাপক ব্যৱহাৰ হৈছিল? মাৰ্বলৰ
মাৰ্বলৰ ব্যাপক ব্যৱহাৰ হৈছিল। তাজমহল শুদ্ধ বগা মাৰ্বলেৰে নিৰ্মাণ কৰা হৈছিল। ইয়াৰ অপূৰ্ব কাৰুকাৰ্য, মাৰ্বলৰ মনোমোহা সৌন্দৰ্য, যমুনা পাৰৰ অপৰূপ দৃশ্য, এই সকলোবোৰেই তাজমহলক এক অনন্য মাত্ৰা প্ৰদান কৰিছিল। পৃথিৱীৰ সাতটা আশ্চৰ্যৰ ভিতৰত তাজমহল হৈছে এটা। আজিও বিশ্বৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ লোক তাজমহল চোৱাৰ বাবে ভাৰতলৈ আহে। কেৱল এয়াই নহয়, আৰু তাজমহল ক'ত আছে? আগ্ৰাৰ দুৰ্গৰ ভিতৰতো শ্বাহজাহানে বহুতো অট্টালিকা সজাইছিল। তাৰ ভিতৰত কি আছে? মিতি মছজিদ, দেৱান-ই-আম বিখ্যাত আছিল। শাহজাহানাবাদ নামেৰে সম্পূৰ্ণ মাৰ্বলৰ কাৰুকাৰ্যৰে তেওঁ এখন অপূৰ্ব চহৰো নিৰ্মাণ কৰিছিল। শাহজাহানাবাদত তেওঁ চালে চকুৰোৱা জুমা মছজিদ সজাইছিল। কি সজাইছিল? জুমা মছজিদো সজাইছিল। ঠিক আছে। শাহজাহানাবাদত তেওঁ চালে চকুৰোৱা জুমা মছজিদো সজাইছিল, যিটো দিল্লীত আছে। শ্বাহজাহানে আজমিৰতো ভালেমানে স্থাপত্য নিৰ্মাণ কৰি শিল্প প্ৰীতিৰ চিনাকি দিছিল। মুঠ কথা, শ্বাহজাহানে স্থাপত্য শিল্পৰ দিশত বহুতো কাম কৰিছিল। পৃথিৱী বিখ্যাত ময়ূৰ সিংহাসন কোনে সজাইছিল? শ্বাহজাহানৰ দিনতে সাজি উলিওৱা হৈছিল। দুষ্প্ৰাপ্য হীৰাৰ মুকুতা, পান্না আদিৰ সুসজ্জিত সিংহাসনখন দেখাত এখন খাটৰ দৰে আছিল। এই সিংহাসন নাদিৰ শ্বাহে ভাৰত আক্ৰমণ কৰি মোগলৰ পৰা কাঢ়ি লৈ গৈছিল। শ্বাহজাহানে লাহোৰ, কাশ্মীৰ আদি ঠাইতো বহু বিতোপন অট্টালিকা আৰু মছজিদ নিৰ্মাণ কৰিছিল। দিল্লী দুৰ্গৰ ভিতৰত সজোৱা দেৱান-ই-আম আৰু দেৱান-ই-খাছ আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল। এইখিনিতে এটা কথা বিশেষভাৱে উল্লেখযোগ্য যে শ্বাহজাহানে কেৱল স্থাপত্য ভাস্কৰ্য নিৰ্মাণতেই গুৰুত্ব দিয়া নাছিল, এইবোৰক সংৰক্ষণৰ ব্যৱস্থাও কৰিছিল। সেয়েহে তেওঁক মোগল সাম্ৰাজ্যৰ প্ৰকৃত নিৰ্মাতা বুলি কোৱা হয়। শ্বাহজাহানৰ পৰাই মোগল স্থাপত্য শিল্পৰ গৌৰৱোজ্জ্বল যুগ অৱসান ঘটে। পৰৱৰ্তী শাসকসকলে এই ক্ষেত্ৰত বিশেষ উদ্যোগ গ্ৰহণ কৰাৰ তথ্য পোৱা নাযায়। মোগল যুগৰ ভাস্কৰ্যসমূহ প্ৰাচীন ভাৰতীয় ভাস্কৰ্যতকৈ পৃথক আছিল। ইয়াৰ আৰবীয় প্ৰভাৱ দেখিবলৈ পোৱা গৈছিল। শ্বাহজাহানৰ পিছৰ পৰা আৰু ইমান কোনোৱে এই স্থাপত্যৰ ওপৰত গুৰুত্ব দিয়া নাই। বুজি পাইছা? মছজিদ, স্মৃতিসৌধ আদিৰ দেৱালত সূক্ষ্ম আৰু নিখুঁতভাৱে খোদিত ফুল আৰু লতাৰ নক্সাবোৰ মোগল যুগৰ ভাস্কৰ্যৰ সুন্দৰ নিদৰ্শন। তোমালোকে তাজমহল যদি দেখিছা, তাজমহলত গ'লে তোমালোকে চাব পাৰিবা খুব ধুনীয়া নিখুঁত নক্সা কৰা আছে। কাৰুকাৰ্যসমূহ চোৱাত কিন্তু বহুতেই ধুনীয়া। এইটো তোমালোকে চালে গম পাবা। তাৰপিছত চোৱা কৈছে চিত্ৰকলা। ইমান সময় আমি স্থাপত্য কলাৰ বিষয়ে পঢ়িলোঁ, এতিয়া আমি চিত্ৰকলাৰ বিষয়ে পঢ়িম। কৈছে ভাৰতবৰ্ষত মোগলসকলৰ সংস্কৃতি দিশৰ অৱদানৰ বিষয়ে কৰা আলোচনা সেই যুগৰ চিত্ৰকলাৰ আলোচনা অবিহনে কেতিয়াও সম্পূৰ্ণ হ'ব নোৱাৰে। কিয়নো চিত্ৰকলাৰ দিশতো মোগল সম্ৰাটসকলে উল্লেখযোগ্য বৰঙণি আগবঢ়াই এই দেশৰ সংস্কৃতি চহকী কৰি থৈ গৈছে। মোগল শিল্পৰ সজীৱ চিত্ৰায়ন, সুন্দৰ প্ৰকাশভংগী আৰু প্ৰকৃতি প্ৰেমে চিত্ৰশিল্পীত এক গতিময় ছন্দ আনি দিছিল। পাৰ্চিয়ান আৰু ইউৰোপৰ চিত্ৰশৈলীৰ সমন্বয়ে ভাৰতীয় পৰম্পৰা অক্ষুণ্ণ ৰাখি সম্পূৰ্ণ নতুন নিৰ্মাণ শৈলীৰে মোগল যুগৰ চিত্ৰকলা প্ৰস্তুত কৰা হৈছিল। সমসাময়িক ৰাজনৈতিক ঘটনা, চিকাৰ, প্ৰাকৃতিক দৃশ্য, গছ-লতা আদিয়েই মোগল চিত্ৰশিল্পৰ ঘাই বিষয়বস্তু আছিল। মাত্ৰ ৫ বছৰ ৰাজত্বকালত সম্ৰাট বাবৰে চিত্ৰশিল্পৰ ক্ষেত্ৰত বিশেষ একো কৰিব নোৱাৰিলে যদিও চিত্ৰকৰসকলক যথেষ্ট উৎসাহিত কৰিছিল। এগৰাকী প্ৰকৃতিপ্ৰেমী হিচাপে তেওঁ চিত্ৰশিল্পত প্ৰাকৃতিক অগ্ৰাধিকাৰ দিয়াৰ সপক্ষে আছিল। বাবৰৰ পুত্ৰ হুমায়ুন এগৰাকী চিত্ৰপ্ৰেমী আছিল। ঘটনাক্ৰমে তেওঁ পাৰ্চিয়ান চিত্ৰশিল্পৰ সান্নিধ্যলৈ আহে আৰু এই চিত্ৰশিল্প ভাৰতলৈ আমদানি কৰে। হুমায়ুনে পাৰস্যৰ পৰা দুইজন চিত্ৰশিল্পী ভাৰতলৈ লৈ আহিছিল। কোনে আনিছিল? হুমায়ুনে আনিছিল। সম্ৰাট আকবৰো এজন
মানৱ চিত্ৰপ্ৰেমী আছিল। সেই সময়ৰ ৰক্ষণশীল মোগল সমাজত থকা নিষেধাজ্ঞা ভংগ কৰি তেওঁ কলা সংস্কৃতিৰ এক বিৱৰ্তনৰ সূচনা কৰিছিল। শিল্পৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহৰ সুলভ মূল্য নিৰ্ধাৰণ কৰি আকবৰে ভাৰতীয় জাতীয় চিত্ৰকলাৰ ভেটি তৈয়াৰ কৰিছিল। চিত্ৰশিল্পৰ তদাৰক কৰিবলৈ আকবৰে এক সুকীয়া বিভাগৰ সৃষ্টি কৰিছিল। মোগল চিত্ৰশিল্পই চৰম উৎকৰ্ষ সাধন কৰিছিল জাহাংগীৰৰ শাসনকালত। জাহাংগীৰ নিজে এজন চিত্ৰপ্ৰেমী আছিল। কল্পনাৰ পৰিৱৰ্তে বাস্তৱক প্ৰাধান্য দিবলৈ তেওঁ চিত্ৰকৰসকলক আহ্বান জনাইছিল। জাহাংগীৰৰ দিনত ক্ষুদ্ৰ চিত্ৰশিল্পই এক সুকীয়া আসন দখল কৰিছিল। বিখ্যাত চিত্ৰকৰ মনছুৰ মুৰাদ বিচনদাহ আদিয়ে জাহাংগীৰৰ ৰাজসভা শুৱনি কৰিছিল। এওঁৰ দিনত ভাৰতৰ বিভিন্ন প্ৰান্ততো বহুতো চিত্ৰশিল্পৰ বিদ্যালয় গঢ়ি উঠিছিল। নেক্সট কি কৈছে চোৱা, শ্বাহজাহানে চিত্ৰশিল্প জগতলৈ আগবঢ়োৱা অৱদান নগণ্য যদিও তেওঁৰ দ্বাৰা এজন চিত্ৰশিল্পৰ প্ৰধান পৃষ্ঠপোষক আছিল। দাৰা মানে এই শ্বাহজাহানৰ পুত্ৰৰ নাম কি আছিল? শ্বাহজাহানৰ পুত্ৰৰ নাম আছিল দাৰা। ঠিক আছে, দাৰা এজন চিত্ৰশিল্পৰ প্ৰধান পৃষ্ঠপোষক আছিল। দাৰা নিজেও এজন চিত্ৰকৰ আছিল। আজিও ভাৰতীয় সংস্কৃতি মোগল চিত্ৰকলাই সমাদৰ লাভ কৰে। নেক্সট আছে মোগল যুগৰ সংগীত। তোমালোকে তানসেনৰ নাম শুনিছা? তানসেন শুনিছানে? তানসেন আকবৰৰ ৰাজসভাৰ এজন বিখ্যাত গায়ক আছিল। এতিয়া প্ৰশ্ন হ'ব যে তানসেন কোন ৰজাৰ বা কোন ৰাজসভাৰ বিখ্যাত গায়ক আছিল? তেতিয়া কি হ'ব? আকবৰ ৰাজসভাৰ এজন বিখ্যাত গায়ক আছিল। অতীজৰে পৰা ভাৰতত সংগীতে সমাদৰ লাভ কৰি আহিছে। মোগল যুগতো আকবৰ, বাবৰ আৰু হুমায়ুন পৃষ্ঠপোষকতা দেশ-বিদেশৰ বহু সংগীতজ্ঞই আহি মোগল ৰাজসভা সুশোভিত কৰিছিল। আকবৰ এজন কণ্ঠশিল্পী হোৱাৰ লগতে বাদ্যযন্ত্ৰতো তেওঁৰ যথেষ্ট জ্ঞান আছিল। আকবৰে তানসেনক সেই যুগৰ শ্ৰেষ্ঠ গায়ক হিচাপে স্বীকৃতি দিছিল। আনহাতে শ্বাহজাহানো এক অপূৰ্ব কণ্ঠৰ অধিকাৰী আছিল। নেক্সট আহিল মোগল যুগৰ সাহিত্য। এতিয়া আমি পঢ়িম মোগল যুগৰ সাহিত্য। মোগল যুগত সাহিত্যৰো উত্তৰণ ঘটিছিল। জীৱনী সাহিত্য এই সময়ছোৱাত ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰিছিল। প্ৰধানকৈ পাৰ্চী আৰু তুৰ্কী ভাষাত সাহিত্যসমূহ ৰচনা কৰা হৈছিল। অতি ব্যস্ততাৰ মাজতো বাবৰে তুৰ্কী ভাষাত তুজুক-ই-বাবৰী নামৰ বিখ্যাত আত্মজীৱনীমূলক গ্ৰন্থখন ৰচনা কৰিছিল। মোগল সম্ৰাট হুমায়ুনো এজন সু-সাহিত্যিক আছিল। আকবৰ, জাহাংগীৰ আৰু শ্বাহজাহানৰ দিনত ৰচনা কৰা গ্ৰন্থসমূহ ইতিহাসৰ অমূল্য সম্পদ। আকবৰৰ শাসনকালত পাৰ্চিয়ান গদ্য সাহিত্যত নৱজাগৰণ সৃষ্টি হৈছিল। সংস্কৃত, আৰবী, তুৰ্কী আৰু গ্ৰীক ভাষাৰ বহুতো কিতাপ পাৰ্চী ভাষালৈ অনুবাদ কৰা হৈছিল। অনুবাদ সাহিত্যক উৎসাহিত কৰিবলৈ তেওঁ এটা বিশেষ বিভাগো খুলিছিল। মোগল যুগত কেৱল পাৰ্চী সাহিত্যৰে যে বিকাশ হৈছিল এনে নহয়, হিন্দী আৰু ব্ৰজবুলি সাহিত্যৰ উত্তৰণ ঘটিছিল। বহুতো মুছলমান লেখকে প্ৰাদেশিক আৰু হিন্দী ভাষাত পুথি ৰচনা কৰিছিল। এই সময়ৰ হিন্দী ভাষাৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থ আছিল পদ্মাৱত, ৰামচৰিত মানস আৰু সুৰসাগৰ। মোগল যুগৰ শেষৰ ফালে হিন্দুস্তানী আৰু পাৰ্চী ভাষাৰ সংমিশ্ৰণেৰে উৰ্দু নামেৰে এক নতুন ভাষাৰ সৃষ্টি হৈছিল। ঠিক আছে, উৰ্দু ভাষা কি হিন্দুস্তানী আৰু পাৰ্চী ভাষাৰ সংমিশ্ৰণত। মোগল সম্ৰাট মহম্মদ শ্বাহে উৰ্দু সাহিত্যৰ পৃষ্ঠপোষকতা কৰিবলৈ গৈ দক্ষিণৰ পৰা ৱালি নামৰ এজন কবিক ৰাজসভালৈ আনিছিল। তেওঁ অতি প্ৰাঞ্জলভাৱে গজল, ৰুবায়ত আৰু মানচুবী পৰিৱেশন শ্ৰোতা আৰু পঢ়ুৱৈ সমাজক আপ্লুত কৰিছিল। আকবৰ কেৱল ধৰ্মৰ ক্ষেত্ৰতে উদাৰ নাছিল, সাহিত্যৰ ক্ষেত্ৰতো তেওঁৰ বিশাল ব্যক্তিত্বৰ বিকাশ ঘটিছিল। সংস্কৃত ভাষাৰ বিকাশত তেওঁ সকলো প্ৰকাৰে উৎসাহ যোগাইছিল। কেইবাজনো গুণী জ্ঞানী সংস্কৃত পণ্ডিতক তেওঁৰ ৰাজসভাত স্থান দিছিল। শ্বাহজাহান আৰু তেওঁৰ পুত্ৰ দাৰাই শ্বাহজাহান আৰু
তেওঁৰ পুত্ৰ দ্বাৰাই সংস্কৃত ভাষাৰ পণ্ডিতসকলক যথেষ্ট সন্মান কৰিছিল। মোগল সমসাময়িক মাৰাঠা আৰু বাংলা সাহিত্যৰো এই সময়ত বিকাশ লাভ কৰা পৰিলক্ষিত হৈছিল। নেক্সট আহিল টপিকটো চোৱা, মোগলসকলৰ এতিয়া ধৰ্মীয় নীতি। আমাৰ দেশ ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। এয়াই ভাৰতৰ ধৰ্মনীতি। মানে আমাৰ দেশত কোনো ভাষা ধৰ্ম কোনো ভেদাভেদ নাই, সকলোকে সমান মৰ্যাদা দিয়া হয়। সেইটো কাৰণে ভাৰতবৰ্ষক এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ বোলা হয়। ঠিক তেনেকৈ মধ্যযুগীয় শাসনকালেও ধৰ্মৰ ক্ষেত্ৰত একোটা নীতি গ্ৰহণ কৰিছিল। মোগল সম্ৰাটসকল ইছলামধৰ্মী আছিল যদিও তেওঁলোকে বহু সময়ত আন ধৰ্মৰ প্ৰতি উদাৰতা প্ৰকাশ কৰিছিল। মোগল সম্ৰাটসকলৰ ধৰ্মনীতি আলোচনা কৰিবলৈ গ'লে আকবৰৰ কথাহে মনলৈ আহে, কিয়নো আকবৰৰ বাহিৰে মোগলৰ আন সম্ৰাটসকলে ধৰ্মীয় স্বাৰ্থ আৰু নিজৰ শাসন ব্যৱস্থা বৰ্তাই ৰখাৰ ওপৰতো বিশেষভাৱে নজৰ দিছিল। সম্ৰাট আকবৰ এজন গোঁড়া মুছলমান হ'লেও ধৰ্মৰ ক্ষেত্ৰত তেওঁ এক উদাৰ নীতি গ্ৰহণ কৰিছিল। সেয়েহে পাছলৈ এখন বিশাল সাম্ৰাজ্যৰ অধিপতি হোৱাৰ ক্ষেত্ৰত আকবৰৰ ধৰ্মীয় নীতি বিশেষভাৱে অৰিহণা যোগাইছিল। আকবৰে তেওঁৰ ধৰ্মৰ প্ৰতি থকা সন্দিচ্ছা দূৰ কৰিবৰ বাবে ইবাদতখানা অৰ্থাৎ প্ৰাৰ্থনা গৃহ সজাইছিল। ঠিক আছে। আদিতে এই ইবাদতখানাত সমবেত হোৱা গোঁড়া মুছলমানসকলক ধৰ্মৰ বিষয়ে আলোচনা কৰিবলৈ দিয়া হৈছিল। এইখিনি ধৰ্মৰ বিষয়ে দিছে আৰু পাছলৈ অন্য ধৰ্মৰ পণ্ডিতসকলেও ইয়ালৈ নিমন্ত্ৰণ কৰা হৈছিল। সম্ৰাট আকবৰে নিজেও এই আলোচনাত যোগ দিছিল। সকলো ধৰ্মৰ সাৰুৱা কথাবোৰ শুনি আকবৰ মোহিত হৈছিল। সকলো ধৰ্মৰ মূল কথাবোৰ যে একে সেই কথা তেওঁ উপলব্ধি কৰিছিল। সেয়েহে সকলো ধৰ্মৰ মূল কথাবোৰ লৈ তেওঁ এটি নতুন ধৰ্মমত উলিয়াইছিল। ইয়াকে আমি দিন ইলাহী এইটো হৈছে কি এটা নতুন ধৰ্মমত বুলি জানো। প্ৰথম অৱস্থাত এই ধৰ্মমতৰ নাম আছিল তৌহিদ-ই-ইলাহী। আকবৰৰ শাসন ব্যৱস্থাৰ সকলো ধৰ্মকে সমানে চোৱাৰ এতিয়া প্ৰশ্ন হ'ব পাৰে যে আমি দিন-ই-ইলাহী এইটো কি হয়? এইটো তোমালোকে কি ক'বা? এটা ধৰ্মমত আছিল। আকবৰৰ শাসন ব্যৱস্থা সকলো ধৰ্মক সমানে চোৱাৰ নীতিৰে তেওঁ দিন-ইলাহীক প্ৰয়োগ কৰিছিল। আন ধৰ্মৰ মানুহক ধৰ্মীয় স্বাধীনতা দিওঁতেও তেওঁৰ ধৰ্মনীতি এক প্ৰধান বৈশিষ্ট্য আছিল। মোগল শাসনৰ সময়তে ভক্তি আন্দোলনে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বিস্তাৰ লাভ কৰিছিল। অৱশ্যে মহাৰাষ্ট্ৰত তেওঁৰ শতিকাতেই জ্ঞানদেৱে এই আন্দোলনৰ শুভাৰম্ভ কৰে। উত্তৰ ভাৰতত ভক্তি অনুগামীসকলৰ ভিতৰত ৰামানন্দই বিষ্ণুৰ অৱতাৰক ৰামক পূজা কৰা আৰম্ভ কৰে। কবিৰে তেওঁৰ প্ৰধান শিষ্য আছিল। ঠিক আছে। কি কৈছে চোৱা, কৈছে যে মোগল শাসনৰ সময়তে ভক্তি আন্দোলনো ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বিস্তাৰ লাভ কৰিছিল। তেতিয়া ভক্তি আন্দোলন গঢ়ি উঠিছিল। এইটো তোমালোকে ক্লাছ 8ত গৈ আৰু বিস্তৃতভাৱে পাবা। অৱশ্যে মহাৰাষ্ট্ৰত 13 শতিকাতেই জ্ঞানদেৱে এই আন্দোলনৰ শুভাৰম্ভ কৰিছিল। মানে ভক্তি আন্দোলন আৰম্ভ কৰিছিল। ক'ত? মহাৰাষ্ট্ৰত। কোনে আৰম্ভ কৰিছিল? জ্ঞানদেৱে। উত্তৰ ভাৰতত ভক্তি অনুগামীসকলৰ ভিতৰত ৰামানন্দ বিষ্ণুৰ অৱতাৰক মানে ৰামক পূজা কৰা আৰম্ভ কৰে। কবিৰ তেওঁৰ প্ৰধান শিষ্য। মানে ৰামানন্দৰ প্ৰধান শিষ্য আছিল কোন? কবিৰ আছিল। শিখসকলৰ মাজত ভক্তি আন্দোলনৰ গুৰিধৰোঁতা আছিল গুৰু নানক। আৰু শিখসকলৰ মাজত ভক্তি আন্দোলনৰ গুৰিধৰোঁতা কোন আছিল? গুৰু নানক। অসমত ভক্তি আন্দোলনৰ ধাৰাটো বৈষ্ণৱ আন্দোলন বুলি কোৱা হয়। এই ধাৰাৰ মুখ্য প্ৰৱৰ্তক আছিল শ্ৰী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। আমাৰ অসমত কোনে ধৰিছিল? শ্ৰী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। বুজি পাইছা? তাৰপিছত মোগল যুগত আহিল মহিলাসকল। ইয়াত মোগল যুগৰ মহিলাসকলৰ বিষয়ে দিছে। এইখিনি তোমালোকে অলপ নিজেই পঢ়ি ল'বা ছাত্ৰ-ছাত্ৰীসকল, নহ'লে ভিডিঅ'টো বহুত ডাঙৰ হৈ থাকিব। আৰু হিন্দু ধৰ্মৰ নিচিনাকৈ এই জানি থোৱা অহাটো চোৱা, হিন্দু ধৰ্মৰ নিচিনাকৈ ইছলাম ধৰ্মতো সেই সময়ছোৱাত এক উদাৰনৈতিক মতবাদ গঢ়ি উঠিছিল। ইয়াকে চুফীবাদ নামে জনা যায়। এতিয়া যদি তোমালোকক প্ৰশ্ন কয় যে চুফীবাদ মানে কি, তেতিয়া তোমালোকে ইয়াৰ পৰা লিখিব পাৰিবা। ঠিক আছে। তাৰপিছত কৈছে মালিক মহম্মদ জৈসী মীৰ আব্দুল ৱাহিদ সেই সময়ত প্ৰখ্যাত চুফী সন্ত আছিল। আৰু ইয়াত থকা মনত ৰাখিবলগীয়া কথাখিনি তোমালোকে পঢ়িবা।
আৰু কুৱেশ্যন এনচাৰখিনি মই তোমালোকক ধুনীয়াকৈ দি দিম, তোমালোকে ধুনীয়াকৈ নিজৰ বহীত উঠাই ল'বা। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'সমূহ চাই তোমালোকে ভিডিঅ'সমূহ অলপ ধৈৰ্য ধৰি ধুনীয়াকৈ চাবা আৰু বুজিবলৈ চেষ্টা কৰিবা। যেতিয়া ভিডিঅ'সমূহ চাই থাকিবা এই ভিডিঅ'টো, তেতিয়া কিতাপটো ওচৰত মেলি ল'বা, তেতিয়া তুমিও ইয়াৰ লগে লগে পঢ়ি থাকিবা আৰু তোমাৰ মুখস্থ মানে ৰিডিঙো হৈ যাব, শিকাও হৈ যাব। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো চোৱাৰ বাবে অসংখ্য ধন্যবাদ। যদি তোমালোকৰ ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা। সকলোকে ধন্যবাদ। সকলোৱে সুস্থ থাকিবা, ভালে থাকিবা। থেংক ইউ।